নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। উচ্ছেদ কৰা ভূমিত সংখ্যালঘুৱে কৰিছে খেতি। শীঘ্ৰেই চৰকাৰী ভূমিত কৰা খেতি পথাৰ চলিব পাৰে এতিয়া বুলডোজাৰ। খেতি পথাৰসমূহ দৃষ্টিগোচৰ হৈছে চৰকাৰৰ। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। সংখ্যালঘুৰ খেতি পথাৰত উচ্ছেদ চলোৱাৰ সম্ভাৱনা। চৰ চাপৰিৰ একাংশ লোকে চৰকাৰী ভূমিত কৰিছে পাচলি খেতি। নীৰৱ ৰাজ্যৰ কৃষি বিভাগ। 2022 বৰ্ষত উচ্ছেদ চলোৱাৰ ভূমি দখল কৰি এইবাৰ পাচলি খেতি কৰিছে দখলকাৰীয়ে। সপ্তাহজোৰা প্ৰচেষ্টাত নগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলাইছিল 140 বিঘাকৈ ভূমি। এটা বটদৱাৰ পৰা 12 কিলোমিটাৰ নিলগত চৰ চাপৰিত লোকে চৰকাৰী ভূমিত আৰম্ভ কৰিছে খেতি। এটা কৃষি বিভাগে চৰ চাপৰিৰ লোকক খেতি কৰিবলৈ দিয়াৰ অনুমতিৰ অভিযোগ। এটা বেদখলকাৰীয়ে প্ৰথমেই চৰকাৰী ভূমিত খেতি কৰি নিশাটোৰ ভিতৰতে নিৰ্মাণ কৰে বাসগৃহ। ৰাজ্যৰ চৰকাৰী ভূমিত খেতি কৰা খেতিপথাৰসমূহ দৃষ্টিগোচৰ হৈছে চৰকাৰৰ। শীঘ্ৰেই হিমন্ত চৰকাৰৰ বুলডোজাৰ কোব পৰিব পাৰে খেতি পথাৰত। এটা সংখ্যালঘুৰ খেতি পথাৰত উচ্ছেদ চলোৱাৰ সম্ভাৱনা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মহাকুম্ভ মেলালৈ অসমৰ পৰা চাইকেলেৰে যাত্ৰা। 20 জানুৱাৰীত নয়নমণিৰ নাথে বটদৱাৰ পৰা যাত্ৰা কৰিছিল চাইকেলেৰে। এটা শ কিলোমিটাৰ অতিক্ৰম কৰিলে চাইকেলেৰে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মহাকুম্ভ মেলালৈ অসমৰ পৰা চাইকেলেৰে যাত্ৰা কৰিছে এজন যুৱক। বটদৱাৰ জাজৰিৰ পৰা চাইকেল চলাই উত্তৰ প্ৰদেশ পালেগৈ এজন যুৱকে। নয়নমণি নাথে 20 জানুৱাৰীত জাজৰিৰ পৰা যাত্ৰা কৰিছিল চাইকেলেৰে। এটা প্ৰদূষণমুক্ত পৃথিৱী গঢ়াৰ বাৰ্তালৈ শ কিলোমিটাৰ অতিক্ৰম কৰিলে চাইকেলেৰে। মহাকুম্ভত দুদিন কটাই যাত্ৰা কৰিব অযোধ্যালৈ আৰু ৰাম মন্দিৰ বেনাৰস আদি দৰ্শন কৰি উভতিব অসমলৈ। মহাকুম্ভ মেলালৈ অসমৰ পৰা চাইকেলেৰে যাত্ৰা এজন যুৱকৰ। এটা বটদৱা জাজৰিৰ পৰা চাইকেল চলাই উত্তৰ প্ৰদেশ পালেগৈ যুৱকজনে। নয়নমণি নাথে 20 জানুৱাৰীত জাজৰিৰ পৰা যাত্ৰা কৰিছিল চাইকেলেৰে। এটা প্ৰদূষণমুক্ত পৃথিৱী গঢ়াৰ বাৰ্তালৈ শ কিলোমিটাৰ অতিক্ৰম কৰিলে চাইকেলেৰে। মহাকুম্ভত দুদিন কটাই যাত্ৰা কৰিব এতিয়া অযোধ্যালৈ। ৰাম মন্দিৰ বেনাৰস আদি দৰ্শন কৰি উভতিব পুনৰ অসমলৈ। মহাকুম্ভ মেলালৈ এতিয়া অসমৰ পৰা যাত্ৰা কৰিছে চাইকেলেৰে নয়নমণি নাথে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 12টাকৈ নিয়ম মানি চলিব লাগিব এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীয়ে। নিয়ম ভংগ কৰিলেই সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তি। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল নতুন এছঅপি। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল নতুন এছঅপি। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল এছঅপি। 12টাকৈ নিয়ম মানি চলিব লাগিব। কি নিয়ম মানি চলিব লাগিব তাক লৈ ডাঙৰ প্ৰশ্ন। পৰীক্ষাৰ হলৰ 100 মিটাৰ দূৰত্বলৈকে প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ বাবে। 20 কিলোমিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব লাউড স্পীকাৰত গান। এটা লাউড স্পীকাৰত গান বজালেই বিপদত পৰিব। পৰীক্ষাৰ্থীৰ বা শিক্ষা অনুষ্ঠানৰ লগত জড়িত ব্যক্তিৰ বাহিৰে আন কোনো লোক পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষাগৃহৰ পৰা 100 কিলোমিটাৰ দূৰত্বলৈকে কোনো লোক জুম বান্ধি থাকিব নোৱাৰিব। এটা পৰীক্ষাগৃহৰ বাউণ্ডেৰীত সোমাবলৈ ল'ব লাগিব অনুমতি। অনুমতি অবিহনে কোনো ব্যক্তিয়ে পৰীক্ষাগৃহৰ বাউণ্ডেৰীত প্ৰৱেশ কৰিব নোৱাৰিব। বাহিৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষেধ ঘোষণা কৰিছে। পৰীক্ষা হললৈ কোনো পৰীক্ষাৰ্থীয়ে অনুমতি অবিহনে সামগ্ৰী লগত লৈ যাব নোৱাৰিব। কোনো পৰীক্ষাৰ্থীয়ে ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষাগৃহলৈ নিব নোৱাৰিব। কোনো পৰীক্ষাৰ্থীয়ে লগত মোবাইল ফোনো লৈ যাব নোৱাৰিব পৰীক্ষা হলত। কোনো পৰীক্ষাৰ্থীয়ে হাতত স্মাৰ্ট ঘড়ী আৰু কেলকুলেটাৰ লৈ পৰীক্ষাগৃহত সোমাব নোৱাৰিব। পৰীক্ষাগৃহৰ বাহিৰত অনুমতি অবিহনে পাৰ্কিং কৰাটো নিষেধাজ্ঞা জাৰি। এটা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 নং অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিয়ম ভংগ কৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ গোলাঘাট প্ৰশাসনে জাৰি কৰিলে এই নতুন এছঅপি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কংগ্ৰেছে আৰু ঠগিব নোৱাৰে। কংগ্ৰেছক 60 দিনৰ হেডলাইন বান্ধি দিলে অখিল গগৈয়ে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছক 60 দিনৰ হেডলাইন বান্ধি দিলে অখিল গগৈয়ে। 2026ৰ বাবে একলগ হ'বনে নহ'ব সেয়া স্পষ্ট কৰক কংগ্ৰেছ চৰকাৰে।
এতিয়া যি অৱস্থা আছে তেনেকৈ থাকিলে বিজেপিক পৰাস্ত কৰিব নোৱাৰিব। অতি শীঘ্ৰেই সকলো বিৰোধী দল একলগ হওক। 2 মাহৰ ভিতৰত কোন কোন সমষ্টিত নিৰ্বাচন খেলিব সেয়া ঠিক কৰক। বেলেগ বেলেগ কাৰ্যসূচী কৰি থকাৰ সলনি সকলোৱে একলগ হৈ কাৰ্যসূচী কৰক। 2024ৰ বাবে বিৰোধী ঐক্যমঞ্চ হৈ কাৰ্যসূচী লওক। এনেদৰে মন্তব্য কৰে অখিল গগৈয়ে। কংগ্ৰেছে প্ৰতিশ্ৰুতি দিব লাগিব আমাক যাতে নঠগে। কংগ্ৰেছে বুজি পোৱা দৰকাৰ যে সময় কমি আহিছে। লুইনজ্যোতি অজিত ভূঞাক লৈ মিটিঙত বহিছে কংগ্ৰেছে। আমাক কংগ্ৰেছে বঞ্চিত কৰিছে। মন্তব্য এতিয়া বিধায়ক অখিল গগৈ। কংগ্ৰেছক 60 দিনৰ হেডলাইন বান্ধি দিলে অখিল গগৈয়ে। 2024ৰ বাবে একলগ হ'বনে নহ'ব সেয়া স্পষ্ট কৰক কংগ্ৰেছ চৰকাৰে। এনেদৰে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। নাবালিকাক ফুচলাই ভয়ংকৰ কাণ্ড কৰি অন্তঃহত্যা কৰিলে লম্পট ৰিব্বুল ইছলামে। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত সংঘটিত হৈছে পুনৰ জঘন্য ঘটনা। নাবালিকাক ধৰ্ষণ কৰি অন্তঃহত্যা কৰিলে ৰিব্বুল ইছলামে। মৰিগাঁও মৈৰাবাৰীৰ ভজয়খাতিত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনাটো। এটা ৰিব্বুল ইছলাম নামৰ এটা লম্পটৰ ধৰ্ষণৰ বলি হৈ অন্তঃহত্যা হ'ল এগৰাকী নাবালিকা। ভেলৌগুৰিৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে লম্পট ধৰ্ষণকাৰী ৰিব্বুল ইছলাম। ৰাজ্যত সংঘটিত হৈছে পুনৰ জঘন্য ঘটনা। নাবালিকাক ধৰ্ষণ কৰি অন্তঃহত্যা কৰিলে ৰিব্বুল ইছলামে। এইজনেই হৈছে ৰিব্বুল ইছলাম। নাবালিকাক ধৰ্ষণ কৰি অন্তঃহত্যা কৰিলে ৰিব্বুল। মৰিগাঁও মৈৰাবাৰীৰ ভজয়খাতিত সংঘটিত কৰিছিল এই নিৰ্লজ্জ ঘটনাটো। ৰিব্বুল ইছলাম নামৰ এটা লম্পটৰ ধৰ্ষণৰ বলি হৈ অন্তঃহত্যা হ'ল এই নাবালিকাগৰাকী।